Hello everyone, welcome back to my YouTube channel. মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালনে? বৰ্তমান মোৰ খবৰ ভাল আৰু এফালে আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে মূলা আচাৰ। মই কি দৰে বনালো হেতু আপোনালোকৰ লগত শেয়াৰ কৰিম আজি। চোক মই প্ৰথমে ধুই ললো, ধুই বাকলি গুছাই এতিয়া মই কাটি লম আৰু মই দীঘলকে কাটিছো আৰু বেছি হকটো কৰা নাই, বেছি পাতলো কৰা নাই, মিডিয়াম সাইজ কাটিছো। এনে এই দৰে কাটিব আপোনালোকে আৰু ইয়াতে নিমখ সানি থৈ দিম। গোটে ৰাতি থাকিব, যিমান পানী ওলাব লাগে ৰাতিতে ওলাই যাব। তাৰ পিছত দিনত মই ৰদত দিব পাৰিম। এতিয়া প্ৰথমে মই মূলা কাটি লও আৰু ইয়াতে মই কেইটামান কেঁচা জলকীয়া কাটি দিম আৰু দি মেলি নিমখ সানি ঢাকি মেলি থৈ দিম। গোটে ৰাতি এই দৰে থাকিব। আৰু এটা কথা আপোনালোকক জনাই দিও, মই লাইফত প্ৰথমবাৰ মই কিবা আচাৰ বনাই আছো। মই মানে আজিলৈকে একো আচাৰ মই বনাই পোৱা নাই। বনাই মায়ে বনাই, কিন্তু মই নবনাও। আজি প্ৰথমবাৰ মই বনাব লৈছো। এফালে চোক কটা হৈ গ'ল মোৰ, এফালে নিমখো দি দিলো আৰু ইয়াতে মই কেঁচা জলকীয়া কাটি দি দিম। আৰু এতিয়া চোক মোৰ কেঁচা জলকীয়াও কাটি দি দিলো আৰু বেছি দিয়া নাই। এফালে চোক পানী তলত কিমান পানী হৈ গৈছে, ৰাতিপুৱালৈকে আৰু হৈ যাব। আৰু এফালে চোক এতিয়া মৰ্নিঙত লগ পাইছো কিমান পানী, গোটে পানীখিনি মই প্ৰথমে পেলাই ল'ম। আৰু এফালে চোক মছলা লৈছো, সৰিয়হ, জিৰা, জালুক, আজৱাইন, চফ, মেথি আৰু কালি জিৰা। অলপ মচমচীয়াকৈ মই ভাজি ল'ম, বেছি নাভাজো নহয় জ্বলা জ্বলা ভাব আহিব। অলপ ভাজি ল'ম, যেনেকা মানে গোন্ধ এটা ওলাই অলপ ভজা নিচিনা সেনেকাই। আৰু মই চাইছে আপোনালোকে মই হাতেৰে মানে লৰাই ভাজি লৈছো, ইমান মানে জুইও দিয়া নাই বেছিকৈ। এইদৰে ভাজি মিক্সিত মাৰি লওঁ প্ৰথমে। এফালে চোক হৈ গ'ল, মই ভাজি ল'লোঁ। এতিয়া মই মিক্সিত মাৰি লওঁ আৰু ৰাতিপুৱা পানীৰ পৰা টুকি কিনে মই দিনটো ৰ'দত শুকুৱালোঁ দেই। মই সেইটো আপোনালোকক দেখাব পাহৰি গ'লোঁ। এতিয়া বলক মই প্ৰথমে মিক্সিত মাৰি লওঁ আৰু এফালে চোক শুকাই থৈছোঁ। দিনটো ৰ'দত আছিলে, পূৰা পানী শুকাই গ'ল। আৰু পানী নাথাকিলে মানে সোনকালে বেয়া নহয়, পানীটো পূৰা শুকাই দিব। তাৰপিছত কেৰাহী পাতি ল'লোঁ, ইয়াতে মই তেল দিম আৰু তেলটো মই গৰম কৰিম। তেলটো মানে কেঁচাকৈ দিয়ে, কিন্তু মই তেলটো প্ৰথমবাৰ মানে মই গৰম কৰি দিছোঁ। মায়েও আচাৰ বনালে মানে তেলটোত এনেই কেঁচাকৈ দিয়ে। আৰু এফালে চোক মছলাটো মই মানে মিহি কৰি লোৱা নাই, অলপ গোটা গোটা আছে। আৰু এতিয়া মই চোক এতিয়া দি দিলোঁ আৰু ইয়াতে দিম মই হালধি গুড়ি, জলকীয়া গুড়ি। বেছি জ্বলা নকৰোঁ, কেলৈ জলকীয়া দিছোঁৱে সেইকাৰণে বেছি জলকীয়া নিদিওঁ। আৰু পানীত নিমখখিনি ওলাই গ'ল যে, আকৌ নিমখো দিম মই। এফালে চোক এইফালে যেতিয়ালৈকে মই মছলা মিক্স কৰি আছোঁ, তেলটো মই পাতি দিলোঁ। তেলটো মোৰ গৰম হৈ গ'ল। এতিয়া মই আচাৰটোত তেল দি দিম। আৰু এটা মোৰ মিষ্টেক হৈ গ'ল, আপোনালোকে নকৰিব। প্ৰথমবাৰ মই কৈছোঁৱে, মই প্ৰথমবাৰ মানে আচাৰ বনাইছোঁ যে এটা বস্তু দিব ভুল হৈ গ'ল। কি বস্তু এইটো মানে হিং, অকণমান হিং যদি আপোনালোকে দি দিয়ে আচাৰটো বহুত টেষ্টি হয়। কিন্তু মোৰ পৰা ভুল হৈ গ'ল, এতিয়া দিব নোৱাৰি। কিন্তু একো নাই, তথাপিও খাই বহুত টেষ্টি হৈছে। কিন্তু আপোনালোকক এই আচাৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব। আৰু নতুন কোনোবা চাই আছে মোৰ চেনেলটোতো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু কমেণ্ট কৰি জনাব একেবাৰে নাপাহৰিব দেই আচাৰটো কেনেকুৱা হৈছে। মিষ্টেক এটা, হিংটো নিদিলোঁ বাৰু, নেক্সট টাইম। আৰু আপোনালোকে ভাবিব মই তেল ইমান কমকৈ কেলৈ দিছোঁ, মোৰ থ'ব নাই। যদি আপোনালোকে ইচ্ছা কৰে যে বহুত দিনলৈকে থয়, তেতিয়াহে তেল সৰহকৈ দিব। আৰু তেল সৰহকৈ দিলে মাজে সময়ে মানে ৰ'দত দিবও পাৰিব। আৰু মই তেল সেইকাৰণে সৰহকৈ দিয়া নাই।